বড়ো জাতি এক হওয়ার ক্ষেত্ৰত আমার কব লগা একো নাই আমি আলোচনা করিব কেতিয়া আলোচনা কৰিব লাগে আপোনালোকে মোক খবৰ দিলে হ'ল একদিন বা দুদিন আগত খবৰ দিয়ক মই যাম ক্ষতি ইউপিপিএলৰ হ'ব যেহেতু ইহঁতে একেলগে আছিল NDFB এফচু একেলগে মিলি পেলাই ইউপিপিএল দল গঠন কৰিছিল আমাৰ ক্ষতি একো নহয় बाक्सानि बरमायाव BPF दलनि मिरु मावफारिया मेलाव फैबाय थानाय बिसायख'थिखौ लानानै सावरायदों BPF दलनि आफादगिरि हाग्रामा महिलारिनि आफाद दैदेननायाव खुंनाय जादों बे मेलखौ हाग्रामानि दाबि फैगौ सेप्तेम्बराव BPF दलोआ फरिसद बानायगोन BTCआव BTC बिसायख'थियाव मासिया लाथिख' जागोन इउपिपिएल दलोआ BPF दलोआ गं 25 मासि मुलाम्फा मोननायनि बेरेखायै BJPआ मोनगोन गं 15 मोनगोन ইউপিপিএল দল 0 হ'ব এইবাৰ 2025 সেপ্টেম্বৰ মাহৰ যেটো নিৰ্বাচন হ'বলৈ গৈ আছে ইউপিপিএল 0 হ'ব BPF 25টা BJP 15টা ইউপিপিএল 0 কংগ্ৰেছ 0 बेरा फारसेथिं पन्चायत बिसायख'थियाव गेजेन जाया BPF दलोआ फरिसद दानायनि उनावनो प्रमद बर'नि बेरेखायै नायबिजिरगोन हाग्रामा महिलारिया UG ब्रह्मखौबो सोंखारिदों BPFनि आफादगिरि हाग्रामा महिलारिया थगायसुला बुङो मन्त्रि UG ब्रह्मखौ फोथायनाङा होननानै खावलायदों इउपिपिएल दलोजों लोगोसे लोगो जानायनि सायाव UG ब्रह्मआ नंखाय फोसावबाय थादों होननानै अजद दिखांदों CWC মিটিং হৈ গ'ল এই CWC মিটিঙত আমাৰ এনেকুৱা বিশেষ মানে সিৰিয়াছ এজেন্ডা নাছিলে আগত যিখিনি আলোচনা হৈছিল যিখিনি এজেন্ডা লৈ পেলাই আমাৰ ট্ৰাইনিয়েল কনফাৰেন্স হৈছিল এইবিলাকতে আমি ৰিপিট কৰিছোঁ আৰু আগন্তুক আমি BTC নিৰ্বাচন আহি আছে ইয়াৰ কাৰণে দল হিচাপে আকৌ যাতে আমি মজবুত কৰিব পাৰে ইয়াৰ ওপৰত কিছুমান কথালৈ আলোচনা বিবেচনা হৈছে বেলেগ একো নাই নতুন যোগদান হৈছে নেকি আজি নতুন যোগদান হৈছে আমাৰ এক্স ৰিটায়াৰ্ড BDO কোকৰাঝাৰ ডেভেলপমেণ্ট ব্লক চিটাগুৰি ডেভেলপমেণ্ট ব্লকৰ ৰিটায়াৰ্ড BDO আমাৰ দলত যোগদান কৰিছে আৰু আবৰ দুইজন নেতা যোগদান কৰিছে এইটো খুব ভাল হ'ল মুঠতে ইউপিপিএল দল 0 হ'ব এইবাৰ 2025 সেপ্টেম্বৰ মাহৰ যেটো নিৰ্বাচন হ'বলৈ গৈ আছে ইউপিপিএল 0 হ'ব আমি বাৰে বাৰে কৈ আইছো প্ৰচাৰ কৰি আইছো 1 নম্বৰ পজিশনত BPF আছে সেকেন্ডত BJP আছে 3 নম্বৰত 0 ইউপিপিএল আছে BPF 25টা পাব BJP 15টা পাব ইয়াৰ পিছত আৰু পঞ্চায়ত নিৰ্বাচনত BPFৰ পৰা এনেকুৱা প্ৰাৰ্থী নিদিব আমি নিখিলিম আমাৰ আগত আছিলে খেলিব পৰা শক্তি আছিলে কিন্তু BTC বাহিৰত এনেকুৱা পঞ্চায়ত খেলিব পৰা আমাৰ শক্তিটো আজিৰ দিনত অলপ দুৰ্বল সেইকাৰণে বাহিৰত ওলাই গৈছে নাই আমাৰ দলত বহুত আহি আছে ইউপিপিএলৰে বেছি ম্যাক্সিমাম ইউপিপিএল দলৰ পৰাই আমাৰ দলত আহি আছে কথা হেতুৱে আৰু নিযুক্তি সংক্ৰান্ত বিভিন্ন ধৰণৰ প্ৰশ্ন আহি আছে আজি প্ৰায় 3 দিন পূৰ্বে 150 জন নিযুক্তি প্ৰমোদ বড়ো জানিব প্ৰমোদ বড়ো খব কেনেকৈ নিযুক্তি দি আছে এইটো বেছি দিন নাই সেপ্টেম্বৰ মাহত আমি সৰকাৰ চলাই আছো সৰকাৰ বনাই আছো তেতিয়া তদন্ত হ'ব এইবিলাক এনেকুৱা সুৰ দি কাম কৰাটো ঠিক নহ'ব অপেনলি কৰক যদি সাহস আছে এনেকুৱা কিবা ৰাতিৰ ভিতৰত কিবা নিযুক্তি দিয়া ৰাতিৰ ভিতৰত কিবা সুতা বিলাৱা এইবিলাক 5 মাহৰ ভিতৰত খয়েৰি হ'ব আজি মিটিঙত এটা কথা উত্থাপন হৈছে যে ইলেকশ্যন আহি আছে ক্যান্ডিডেট বিলাক আগতীয়াকৈ ঘোষণা কৰিব লাগে যে আগত কৰিব না সময়ত কৰিব নাই আগতীয়াকৈ নকৰিম আমি সময়ত কৰিব যেতিয়া ইলেকশ্যন কমিছনে যেতিয়া নাকি ইলেকশ্যনৰ যেটো ঘোষণা দিব যে অমুক মাহৰ BTC নিৰ্বাচন হ'ব যেতিয়া এইবিলাক ঘোষণা হ'ব তেতিয়া আমি ইলেকশ্যন হ'ব বুলি কেতিয়া হ'ব হেতু ঘোষণাই হোৱা নাই আমি ক্যান্ডিডেট কেনেকৈ ডিক্লেয়াৰ কৰিম 40টা সিটৰ কিমান মান পাব 40টা ভিতৰত আমাৰ 25টা BPF 25টা BJP 15টা UPPL 0 কংগ্ৰেছ 0
এছ পিৰ লগত এলায়েন্স হোৱা নোহোৱা সেইটো আলোচনা কৰিবৰ কাৰণে মই মানুহ দুইজনক দায়িত্ব দিছোঁ যিহেতু হীৰায়ে আগবাঢ়ি আহিছে আমাৰ লগত মিলাবৰ কাৰণে সেইটো আমি ৰেছপন্স দিয়াটো ভাল কোনোবাই যদি আগবাঢ়ি আহিছে সেইটো নেগেটিভ চেন্সত লৈ পেলাই কথা ফাটা কৰাটো ৰিজেক্ট কৰিব অঞ্জলি দৈমাৰীয়ে আমাৰ দলৰে ভাইচ প্ৰেচিডেণ্ট আছিল সি আমাৰ দলৰ পৰা ৰিজাইন দিছে ৰিজাইন দি পেলাই সেইটো নতুন দল খুলিছে আমাৰ ইয়াত ক'ব লগা একো নাই আমাৰ একো ক্ষতি নহয় ক্ষতি ইউ পি পি এলৰ হ'ব যিহেতু ইহঁতে একেলগে আছিল NDFB এফচু একেলগে মিলি পেলাই ইউ পি পি এল দল গঠন কৰিছিল আমাৰ ক্ষতি একো নহয় এফচুৰ আপোনালোকৰ কথা এতিয়াও মানে একত্ৰিত হোৱাৰ কাৰণে গৈছে খাম্পা বৰগাড়ী আপচুৱে তাৰমানে মই কি ক'ম এইটো আমাৰ ডাঙৰ ককাই ইউজি ব্ৰহ্ম ডাঙৰীয়া সি কৈ আছে মোক যে আপচুৰ নেতৃত্বত আলোচনা চলি আছিল UPPL আৰু BPFৰ মাজত হাগ্ৰামায়ে চৰ্ত দিয়াৰ কাৰণে এই আলোচনাটো ফেইলাৰ হৈছে বুলি কৈছে চৰ্তটো হ'ল হাগ্ৰামায়ে নিজকে চিফ বনাব লাগিব তেতিয়াহে আলোচনা হ'ব তেতিয়াহে মিলিব এনেকুৱা প্ৰচাৰ কৰিছে এই কথাটো মিছা আপচু প্ৰেচিডেণ্ট ছেক্ৰেটাৰীয়ে মোৰ ওচৰত আহিছিল খাম্পা প্ৰেজেঞ্চত খাম্পা লৈ আহিছিল যে কথাটো হ'ল আপুনি হাগ্ৰামায়ে প্ৰমোদ বড়োৰ লগত বহিব না নাই আলোচনা কৰিব না নাই এই কথাটো কনচেণ্ট ল'বৰ কাৰণে খাম্পায়ে আপচুৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীটো মোৰ ওচৰত লৈ আহিছোঁ মই চিধাকৈ কৈছোঁ মই আলোচনা কৰিম আমাৰ ক'ব লগা একো নাই বড়ো জাতি এক হোৱাৰ ক্ষেত্ৰত আমাৰ ক'ব লগা একো নাই আমি আলোচনা কৰিম কেতিয়া আলোচনা কৰিব লাগে আপোনালোকে মোক খবৰ দিলে হ'ল একদিন বা দুইদিন আগত খবৰ দিয়ক মই যাম কথা সেইটোৱে কিন্তু মই কোৱা নাই যে মোক চিফ বনাব লাগে তেতিয়াহে মই প্ৰমোদ বড়োৰ লগত আলোচনা কৰিম এই কথাটো মই কোৱা নাই এইটো ইউজি ব্ৰহ্ম বিৰাট মিছলীয়া মানুহ আপোনালোক কেতিয়াও বিশ্বাস নকৰিব মই কৈছোঁ আপুনি যিমানে পজিটিভ নকয় কিয় আপুনি আনা বস্তুটো সি কেতিয়াও একচেপ্ট নকৰে সি নিজে আনাটোহে ভাল বুলি কয় চাওকচোন BTC চুক্তি হ'ল BTC চুক্তিটো কি কৈছে সি এইটো ভাল নহয় বুলি কৈছে সি ছাপৰ্ট কৰা নাইতো আপচুৰ থকা সময়ত ইউজি ব্ৰহ্ময়ে সেই BTC চুক্তিটো ছাপৰ্ট কৰা নাই জানে ৰিজেক্ট কৰি আহিছে এই বস্তুটো ভাল নহ'ব আমি ছাপৰ্ট কৰিব নোৱাৰে আপচুৱে এতিয়া কি আনিছে বিটিআৰটো বেছি ভাল না BTCটো বেছি ভাল সি নিজে আনিছে না বিটিআৰটো এইটো ভাল বোলে মই কৈছোঁ না আপুনি কেতিয়াও তাৰ পৰা ছেটিছফেকশ্যন এনচাৰ নাপাব জানে কেতিয়াও ছেটিছফেকশ্যন এনচাৰ নাপাব মই কৈছোঁ আপুনি সাহস আছে যদি পইচা আছে যদি গাড়ী কিনি পেলাই লৈ যা না ভাল গাড়ী একটা এই গাড়ীটো লোৱাটো ল'ব একদম ল'ব কিন্তু খালাটো এইটো হ'ব লাগিছিল এনেকুৱা ক'ব জানে গাড়ীটো ল'ব সি খালাটো এইটো হ'ব লাগিছিল এনেকুৱা ক'ব কোনো মূল্য নাই খোৱাৰ কোনো মূল্য নাই আমাৰ যিহেতু ৰাজ্যসভা MPও নাই লোকসভা MPও নাই আমাৰ খোৱাৰ কিবা ভেলু নাই সেইকাৰণে আমি চুপচাপ আছোঁ যদি ৰাজ্যসভা MP থাকিলে হয় বা লোকসভা MP থাকিলে হয় আমি দলৰ হৈ পেলাই কিবা একটা ক'লে হয় খোৱাৰ কোনো মূল্য নাই আজিৰ দিনত আমাৰ BPF দল ইয়াৰ ক্ষেত্ৰত কালেংদুৱাৰ